হেল্ল' ভিৱান, কি খবৰ? আপোনাক আশা কৰোঁ সকলো ভালে আছে। আজিৰ ভিডিঅ'টোলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া ধুনীয়াকৈ ওলাই কৰি ৰেডি হৈছোঁ যাবলৈ গুৱাহাটীলৈ। গুৱাহাটীত অলপ কাম আছে। প্ৰথমতে যাম গুৱাহাটী ইউনিভাৰ্চিটি, তাতে ভণ্টি অলপ কাম আছে। কামখিনি কৰিম, কৰি পেলাই অলপ বজাৰ পাতি আছে, সেইখিনি কৰিম। গতিকে গোটেই দিনটো কি কৰোঁ, ক'ত যাওঁ, চব দেখাই থাকিম, চাই থাকিব। এতিয়া আমি ঘৰৰ পৰা ওলাই আহিলোঁ আৰু ধুনীয়াকৈ যাত্ৰা আৰম্ভ কৰি দিছোঁ। আৰু সদায় দৰে আমি যেতিয়াই গুৱাহাটীলৈ যাওঁ, আমি দেওশাল মন্দিৰত এপাক সেৱা কৰিয়ে যাওঁ। আজিও মানুহজনে সেয়াই কৰিলে। একদম আমি গাড়ীতে বহি আছোঁ, তেওঁ নামি গ'ল সেৱা এভাগ কৰি ল'লে। আৰু সেৱা কৰি গ'লেহে মনটো ভাল লাগে কিবা এটা। আহি পালোহি ইউনিভাৰ্চিটি। এতিয়া কামখিনি কৰি মেলি লওঁ। কামখিনি কৰি এতিয়া ফেঞ্চিলৈ যাম ভাবিছোঁ। বজাৰ অলপ আছে, বজাৰখিনি কৰিম। কৰি পেলাই কিবাকিবি ভাত পানী খাম আৰু খাই কৰি ঘৰত যাম। এতিয়া ভণ্টি আৰু মই আহিছোঁ ইউনিভাৰ্চিটিৰ ভিতৰলৈ আৰু মানুহজন গাড়ীতে বহি আছে। তেওঁ ক'লে যে যোৱা তোমালোক দুইজনীয়ে কামটো কৰি আহা, মই গাড়ীতে বহোঁ বুলি। গতিকে আহিছোঁ দুইজনী আৰু কামটো বৰ বেছি দেৰি নহ'ল, সোনকালেই হ'ল, 5 মিনিটমানৰ ভিতৰতে হ'ল। তাৰপিছতে আমাৰ লাগিল ভোক। প্ৰথমতে ভাবিছিলোঁ বজাৰখিনি কৰি ভাত খাম বুলি, কিন্তু সময়টো ভাত খোৱা সময় হ'ল। গতিকে ওচৰতে আমি ৰাণীলৈকে আহিলোঁ, ৰাণীত ভাত খাম বুলি লোকেল ধাবা এখনত। এতিয়া আহিছোঁ আমি খাবলৈ, ভাত খাই লওঁ, ভোক লাগিছে, সময়ো হৈছে ভাত খাবলৈ। আৰু আহিছোঁ আমি ৰাণী এখন ধুনীয়া হোটেল, ধাবা, লোকেল ধাবা হয়, তালৈ আহিছোঁ। গুগলত চাৰ্চ কৰি মেলি চাই কৰি আহিছোঁ, চাওঁচোন খানাটো কেনেকুৱা হয়। ৰেটিংবোৰ ভালেই দিয়া আছিলে, সেইকাৰণে আহিছোঁ। আৰু মেনুখন মই দেখাই দিম কি কি পায়, গোটেইখিনি আপোনালোকে চাব আহিব পাৰিব। গুৱাহাটীলৈ আহিলে বা ৰাণীলৈ আহিলে খাব পাৰিব। এনেকৈ মই দেখাই দিছোঁ, চাওকচোন পৰিৱেশটো। ধাবাখনৰ নাম হৈছে হুলুম আৰু এখন লোকেল ধাবা হয় আৰু ৰাণীতে আছে। আৰু ধুনীয়াকৈ তেওঁলোকে একদম ৰাখিছে, পৰিৱেশটো চাফ চিকুণ কৰি ৰাখিছে আৰু ধুনীয়া তৰ্জাবেৰে কেবিনবোৰ বনোৱা হৈ আছে। বহুতকেইটা কেবিন আছে আৰু আমি ইয়াতে বহিছোঁ। আৰু এইটো হৈছে সিহঁতৰ কিটচেনটো, বহুত ধুনীয়া, অপেন কিটচেন হয়। আমি তেওঁলোকক সুধিলোঁ যে তাৰে বেষ্ট খাবলৈ কি হয়, তেওঁলোকে ক'লে যে স্মক চিকেনটো। গতিকে আমি সেয়াকে ল'লোঁ, খাই চাওঁ বুলি, টেষ্ট কৰিলোঁ, সঁচাকৈ ভাল আছিলে। তাৰপিছত এতিয়া আমি ভাত দিলোঁ। এই আমাৰ ভাত আহি গ'ল আৰু ভাতত দেখিছেনে কিমানটা চব্জি আছে। আৰু লগত আমি পুঠি মাছৰ ভাজিটো ল'লোঁ। যিহেতু ঘৰত বেলেগ মাছ খাই থকা যায়, তাত পুঠি মাছটো খাওঁ। আৰু তেওঁলোকে তাৰে চিকেন দিলে আৰু খাই কৰি এতিয়া আমি বিল পে' কৰিলোঁ। আৰু মানুহকেইজনৰ ব্যৱহাৰ পাতি বহুত ভাল আছিলে। আৰু এতিয়া আমি আহি আছোঁ ফেঞ্চি বজাৰলৈ অলপ বজাৰ কৰোঁ বুলি। বজাৰ কৰি থাকোঁতে ভিডিঅ' কৰাই নহ'ল, শেষত বজাৰ কৰি মেলি ভাবছোঁতে দেখাইছোঁ। আৰু ধেৰ কিবা কিবি ল'লোঁ। লৈ কৈ এতিয়া ঘৰলৈ যাওঁ বুলি আহিছোঁ। কিন্তু এতিয়াতো পোহৰে হৈ আছে, কিন্তু আহি পাওঁতে যোৰাবাট পাৰ হওঁতে আন্ধাৰ হৈ যায়। কাৰণ ইমানে আমি জামত ফচিলোঁ, সেইখিনি ভিডিঅ' কৰা নহ'লে। বহুত সময় জামত ৰ'বলগীয়া হ'ল। আৰু আহি থাকোঁতে যিহেতু সন্ধিয়া লাগিলে, 7:30 মান বাজিলে, আমি খাবলৈ সোমাইছোঁ ব্যঞ্জন এখন ধাবা, যোৰাবাট পাৰ হৈ পায়। তাতে সোমালোঁ আৰু তাতে প্ৰথমতে আমি খালোঁ কফি, তাৰপিছত ৰুটি ল'লোঁ। যিহেতু বেছি ৰাতি হোৱা নাছিলে, ৰুটিখিনি খাই আমি একেবাৰে ডিনাৰ শেষ কৰি দিলোঁ। আৰু ঘৰত আহি বোলো ভাত নাখাওঁ, ৰুটিটো খাই দিওঁ। যিহেতু আমি ঘৰত থাকিলেও 7:30-8টাৰ ভিতৰত ডিনাৰ কৰিয়ে দিওঁ, ৰাতি সাঁজ খায়ে দিওঁ। গতিকে আমি ৰুটি খাই সামৰি দিলোঁ। আৰু সঁচাকৈ খাবলৈ বহুত ধুনীয়া আছিলে, ইমান ধুনীয়াকৈ কলপাতত দিছে। এয়া খাই মেলি আহি আছোঁ ঘৰলৈ। আৰু আহি থাকোঁতে মনত পৰিল যে জেঠাই কিবা এটা বস্তু নিব দিছিলে। গতিকে আহিয়ে ডাইৰেক্ট নগাঁও বিশালত সোমালোঁ। জেঠাইৰ কাৰণে যি নিব দিছিলে গোটেইখিনি ইয়াতে পালোঁ, লৈ ল'লোঁ। লৈ কৰি ঘৰলৈ আহিলোঁ, কিন্তু ভিডিঅ'টো সেইখিনিতে সামৰিবলগীয়া হ'ল। ঘৰ আহি ভিডিঅ'টো কৰা নহ'ল। আৰু পিছদিনাখন এয়া কালি আহি পাই ভাগৰ লাগিলে, সেইকাৰণে ভিডিঅ'টো কণ্টিনিউ কৰা নহ'লে, আধাতে এৰিবলগীয়া হ'ল। ৰাতি বহুত দেৰি হৈ থাকিলে যে, একদম প্ৰায় ভাগৰ লাগিলে। সেইখিনি সময়ত ভিডিঅ'টো কৰিবলৈ মন নগ'ল আৰু। গতিকে আজি এটা বিশেষ কাৰণতে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কালি আমি ফেঞ্চিৰ পৰা কি কি বস্তু লৈ আহিছিলোঁ, কি কি বজাৰ কৰিলোঁ বোলো, গোটেইখিনি আপোনালোকক দেখাই দিওঁ। চাওকচোন কি কি আনিছিলোঁ। প্ৰথমতে দেখাব লৈছোঁ এই চুৱেটাৰটো লৈছে ভণ্টিয়ে। বহুত ধুনীয়া এটা চুৱেটাৰ, একদম ঊলৰ ধুনীয়া আছে। আৰু এই চুৱেটাৰটো 300 টকাতে পালোঁ আমি। বহুত ধুনীয়া, পিন্ধিবলৈ আৰাম। এইটো হ'ল। আৰু এতিয়া আনিছোঁ এইটো এটা কুৰ্তি। এইটো যে কিমান ধুনীয়া, এইটো দেখিয়ে চকুত লাগিলে আৰু কুৰ্তিটো। এইটো হাত আছে বাৰু, হাত চিলাই ল'ব পাৰিম বুলি কৈছে, ভিতৰত হাত আছে। আৰু এই কুৰ্তিটো মই অকল 200 টকাত পালোঁ। এইটো ভিতৰৰ ফালে হাত আছিলে। হাতটো এইটো হাত নলোৱাকৈ পিন্ধিলেও ভাল লাগিব, বহুত ধুনীয়া হয়। তাৰপিছতে তাই ল'লে এইটো কুৰ্তি, ভণ্টি, এইটো বগা। তাই স্কুল পিন্ধি কৰি যাবৰ কাৰণে বহুত ধুনীয়া, কটনৰ হয় কাপোৰটো, একদম ধুনীয়া। এইটো 200 টকাতে পালে। তাৰপিছতে লোৱা হ'ল এই দুখন শ্বল। এতিয়া বিয়া বাৰু ছিজন আহি আছে, চাদৰ মেখেলাৰ লগত শ্বলবোৰ মিলাই ল'ব পাৰি। আৰু এই দুখন শ্বল ল'লোঁ, এখনত 200 টকাকৈ, দুখন লৈ আহিছোঁ। আৰু মই এটা চুৱেটাৰ ল'লোঁ, এইটো ৰেড কালাৰত, বহুত ধুনীয়া। এইটো আপুনি ব্লাউজ কৰিও পিন্ধিব পাৰিব।
আৰু এইফালে ডিঙিটো এইটো ষ্টাইল আছে দেখিছেনে মানে এইখিনিৰ পৰা এনেকৈ ভৰাই পেলাই এইটো চেইনৰ নিচিনা মানে এডাল ডিঙিত এনেকৈ পিন্ধিব পাৰিব আৰু এইটো ল'লোঁ 300 টকাত তাৰপিছতে ল'লোঁ এযোৰ ধুনীয়া কুৰ্তি ছেট এই কুৰ্তি ছেটযোৰ পালোঁ 300 টকাত আৰু বহুত ধুনীয়া আৰু ডিঙি ষ্টাইলটো চাওক না একদম ইমান ধুনীয়া হাততো আছে এইটো হাতটো এনেকুৱা আৰু ইয়াৰ লগত এটা পেণ্ট আছে আৰু পেণ্টটোৱে কুৰ্তিটোৱে মিলি আমি 300 টকাত পালোঁ পেণ্টটো লৈ এনেকুৱা আৰু এইখন চুৰ্ণি এক্সট্ৰাকৈ লৈ আহিছোঁ এখন 100 টকা এইখিনি আছিল আমাৰ বজাৰ ফেঞ্চিৰ পৰা কেনেকুৱা পালে জনাব মানে বজাৰখিনি আৰু ভিডিঅ'টো কেনেকুৱা পালে চাই জনাব গতিকে ভিডিঅ'টো ইমানতে সামৰিছোঁ ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ